যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে ITIত এডমিশ্যন ল'ম বুলি ভাবিছে সিহঁতৰ কাৰণে খুবেই ভাল খবৰ। তোমালোকে এডমিশ্যন ল'ব পাৰিবা ITIত যদি তোমালোকে ক্লাছ 10 পাছ কৰিছা বা 8 পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলেও কিন্তু ITIত এডমিশ্যন ল'ব পাৰিব। তো ইয়াৰ বিষয়ে তোমালোকক ভালকৈ বুজাই ক'ম যে কি কোৰ্চ আৰু তাৰ কাৰণে কি যোগ্যতা লাগিব। লগতে ক'ম যে কেনেকৈ আবেদন কৰিবা বা কেতিয়ালৈ তোমালোকে আবেদন কৰিব লাগিব। প্ৰচেছ বুজাই ক'ম যে কি পদ্ধতিৰে তোমালোকৰ এডমিশ্যনটো হ'ব। তো এই কোৰ্চৰ বিষয়ে যদি কওঁ, ITI কোৰ্চ হয় চৰকাৰী আৰু ব্যক্তিগত ITIৰ আণ্ডাৰত হ'ব। একাডেমিক ছেশ্যন 2026-27 আৰু ইয়াত ৰেকগনাইজিং বোৰ্ড NCVT আৰু SCVT। এইটো হ'ল কোৰ্চৰ ডিটেইলছ। এতিয়া কওঁ যে তোমালোকে যদি এডমিশ্যন লোৱা ITIত কোনসমূহ চৰকাৰী শিক্ষানুষ্ঠানত এডমিশ্যন ল'ব পাৰিবা বা ITI কোৰ্চ কৰিব পাৰিবা। ইয়াত কমপ্লিট লিষ্টটো দেখুৱাইছোঁ। গোটেইখিনি কৈ যোৱাটো সম্ভৱ নহ'ব। তথাপিও এবাৰ ভিডিঅ'টো প'জ কৰি চাই ল'বা। তোমালোক কোনটো জিলাৰ হয় সেই অনুযায়ী তোমালোকে চাই ল'বা যে কোনটো শিক্ষানুষ্ঠানত তোমালোকে ITI কোৰ্চটো কৰিবা। আৰু ইয়াৰ উপৰিও প্ৰাইভেট ইনষ্টিটিউটো আছে। তোমালোকে ইয়াত চাব পাৰিছা যে 102টা প্ৰাইভেট ইনষ্টিটিউটো আছে। যদি তোমালোকৰ চৰকাৰীটোত নহয় তেনে ক্ষেত্ৰত তোমালোকে প্ৰাইভেটটোতো কিন্তু ITI কোৰ্চ কৰিব পাৰিবা। ইয়াত তোমালোকে চাব পাৰা গোটেই অসমত 102টা প্ৰাইভেট ইনষ্টিটিউটো আছে। তাৰপিছত আহিল যে যোগ্যতা। তো কোৰ্চসমূহ কি আৰু ইয়াৰ যোগ্যতাসমূহ কি সেইটো তোমালোকক কৈ দিছোঁ। চোৱা, 1 নম্বৰতে ষ্টেন'গ্ৰাফাৰ আৰু ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট ইংলিছ আৰু ফেশ্বন ডিজাইনিং এণ্ড টেকন'লজি, ডেস্কটপ পাব্লিছিং অপাৰেটৰ আৰু মাল্টিমিডিয়া এনিমেশ্যন আৰু স্পেচিয়েল ইফেক্ট, ডিজিটেল ফটোগ্ৰাফাৰ, মেকানিক অটো বডি পেইণ্টিং, ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, কছমেটলজি, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট, ফায়াৰ টেকন'লজি এণ্ড ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট। তো ইয়াৰ ডিউৰেশ্যন কিমান হ'ব? 1 বছৰ। তোমালোকে 1 বছৰ পঢ়িব লাগিব। আৰু শিক্ষাগত অৰ্হতা কি? তোমালোকে চাব পাৰিছা যে ইয়াত 10th ক্লাছ পাছ হ'ব লাগিব বা ক্লাছ 10ৰ সমসাময়িকভাৱে যি এক্সাম হয় সেইটো তোমালোকে পাছ কৰিব লাগিব। দ্বিতীয়তে আছে যে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট। তো সেইটো 1 বছৰৰ কোৰ্চে হয়। তোমালোকে ক্লাছ 10 পাছ কৰিব লাগিব। 3 নম্বৰতে আছে বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপশ্যন ট্ৰেড। ইয়াৰ ডিউৰেশ্যন হ'ল 6 মাহ। তোমালোকে 6 মাহ কোৰ্চ কৰিব লাগিব। আৰু তোমালোকৰ ন্যূনতম যি যোগ্যতা হয় সেইটো ক্লাছ 10 পাছ হ'ব লাগিব। 4 নম্বৰতে আছে মেকানিক ডিজেল পাম্প অপাৰেটৰ কাম মেকানিক প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, মেকানিক ট্ৰেক্টৰ, মেকানিক অটো বডি ৰিপেয়াৰ আৰু ছ'লাৰ টেকনিচিয়ান। তো ইয়াৰ কাৰণে তোমালোকে এবছৰ পঢ়িব লাগিব আৰু তোমালোকৰ ক্লাছ 10 পাছ কৰা হ'ব লাগিব। লগতে তোমালোকৰ ছায়েন্স আৰু মেথমেটিক্স ছাবজেক্ট থাকিব লাগিব। ইয়াৰ পিছত 5 নম্বৰ কোৰ্চটো হ'ল যে COE ছেক্টৰ BBBT মডিউল, প্লাষ্টিক প্ৰচেছিং ছেক্টৰ, ফেব্ৰিকেশ্যন ফিটিং এণ্ড ৱেল্ডিং ছেক্টৰ, কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং ছেক্টৰ, ইনফৰমেশ্যন টেকন'লজি ছেক্টৰ। এইটো এবছৰীয়া কোৰ্চ হ'ব আৰু ক্লাছ 10 পাছ কৰা হ'ব লাগিব তোমালোকে, তেতিয়াহে আবেদন কৰিব পাৰিবা। পেইণ্টাৰ আছে জেনেৰেল, তো 2 বছৰীয়া কোৰ্চ হয় আৰু তোমালোকে ক্লাছ 10 পাছ কৰা হ'ব লাগিব। 7 নম্বৰত মেকানিক এগ্ৰিকালচাৰেল মেচিনাৰী 2 বছৰীয়া কোৰ্চ কৰিব লাগিব। তোমালোকে ক্লাছ 10 পাছ কৰা হ'ব লাগিব। লগতে ছায়েন্স আৰু মেথমেটিক্স ছাবজেক্টটো থাকিব লাগিব। 8 নম্বৰতে আছে ছয়েল টেষ্টিং আৰু ক্ৰপ টেকনিচিয়ান, এবছৰীয়া কোৰ্চ হয়। ক্লাছ 10 পাছ কৰা হ'ব লাগিব। লগতে ছায়েন্স আৰু মেথমেটিক্স থাকিব লাগিব। 9 নম্বৰতে আছে ইলেক্ট্ৰিচিয়ান, মেকানিক মটৰ ভেহিকেল আৰু ড্ৰটছমেন চিভিল, ড্ৰটছমেন মেকানিকেল, ফিটাৰ, মেকানিষ্ট, টিউনাৰ, ছাৰ্ভেয়াৰ, ইলেক্ট্ৰনিক্স মেকানিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন মেকানিক, ৰেফ্ৰিজাৰেশ্যন আৰু এয়াৰ কণ্ডিশ্যনাৰ টেকনিচিয়ান, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, চিষ্টেম মেইনটেনেন্স মেকানিক, কেমিকেল প্লেণ্টছ। তো এইটো তোমালোকে 2 বছৰ পঢ়িব লাগিব আৰু ক্লাছ 10 পাছ কৰা হ'ব লাগিব। লগতে ছায়েন্স আৰু মেথমেটিক্স থাকিব লাগিব। 10 নম্বৰত আছে ৱায়াৰমেন, 2 বছৰীয়া কোৰ্চ হয়। তোমালোকে ক্লাছ 8 পাছ কৰা হ'লেও এই কোৰ্চ কৰিব পাৰিবা। 11 নম্বৰত আছে ৱেল্ডাৰ, প্লাম্বাৰ, ড্ৰেছ মেকিং, চিউইং টেকন'লজি, ছাৰ্ফেচ অৰ্নামেণ্টেশ্যন টেকনিক্স, এমব্ৰইডাৰী। এইটো এবছৰীয়া কোৰ্চ হয়। ক্লাছ 8 যদিও পাছ কৰা আছে তোমালোকে কৰিব পাৰিবা। ইয়াত কোনো এজৰ লিমিট নাই, মাথো এটা ন্যূনতম বয়স দিয়া গৈছে যে তোমালোকে ন্যূনতম 14 বছৰ বয়স হ'ব লাগিব জুলাইৰ 1 তাৰিখলৈ।
এতিয়া আহো যে তোমালোকে কেনেকৈ এপ্লাই কৰিবা এপ্লাই কৰাৰ কাৰণে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তোমালোকে লগইন কৰি প্ৰফাইলটো ভালকৈ বনাব লাগিব বা তোমালোকৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব আৰু তোমালোকৰ শিক্ষাগত যি ডিটেইলছ আছে সেইসমূহ দিব লাগিব আৰু ডকুমেণ্টছ যি আছে আপলোড কৰিব লাগিব কেনেকৈ অনলাইনত আবেদন কৰিবা তাৰ ভিডিঅ' মই নেক্সট এই চেনেলতে লৈ আনিম ষ্টেপ বাই ষ্টেপ তোমালোকে মোবাইলৰ পৰাই কেনেকৈ আবেদন কৰিবা সেইটো দেখুৱাই দিম তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ইম্পৰ্টেণ্ট ডেটছসমূহ কি আছে কৈ দিওঁ যে তোমালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আজি ষ্টাৰ্ট হ'ব ষ্টাৰ্ট হোৱাৰ লগে লগেই আমি ভিডিঅ' বনাই দিম তোমালোকৰ কাৰণে যে কেনেকৈ আবেদন কৰিবা আৰু এই অনলাইন ৰেজিষ্ট্ৰেশ্যন 11 জুনলৈকে খোলা থাকিব আবেলি 5 বজালৈকে তাৰপিছত কিন্তু তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিবা 26 মে'ৰ পৰা 11 জুনৰ ভিতৰতে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন বা এপ্লাই কৰিব লাগিব ইয়াৰ পিছত আহিব ডকুমেণ্টছ ভেৰিফিকেশ্যন চৰকাৰী ITI সমূহত 26 মে'ৰ পৰা 12 জুনলৈকে কৰিব লাগিব অৰ্থাৎ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে গভৰ্ণমেণ্ট ITI যাব পাৰিবা বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিবা ফাইনেলি কওঁ যে এডমিশ্যন প্ৰচেছটো কেনেকুৱা হ'ব তো এডমিশ্যন প্ৰচেছটো প্ৰথমতে কি কৰিব লাগিব তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তোমালোকৰ ওচৰৰ যি ITI আছে চৰকাৰী ITI তাত যাব লাগিব তাত তোমালোকে গৈ অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাবা চাৰ্টিফিকেট লৈ যাবা আৰু তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্থাৎ যিমানখিনিলৈকে সময়সীমা আছে সেই সময়সীমাৰ ভিতৰত গৈ ডকুমেণ্টছখিনি বা তোমাৰ যি ৰেজিষ্ট্ৰেশ্যনৰ ডিটেইলছ হয় সেইসমূহ ভেৰিফাই কৰিব লাগিব আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত তোমালোকে তোমালোকৰ যি ট্ৰেডছ হয় সেইসমূহ তোমালোকে বাচিব পাৰিবা বা তুমি যোনটো ফিল্ডত ল'ম বুলি ভাবিছা ITI সেইটো ফিল্ড তোমালোকে বাচিব পাৰিবা আৰু তোমালোকৰ প্ৰথম পচন্দ দ্বিতীয় পচন্দ তৃতীয় পচন্দ অনুসৰি প্ৰেফাৰেঞ্চ নাম্বাৰ দিব লাগিব প্ৰেফাৰেঞ্চ নাম্বাৰ কেনেকৈ দিবা সেইসমূহ মই এপ্লিকেশ্যনৰ ভিডিঅ'ত বুজাই ক'ম নেক্সট ভিডিঅ'টোত যেতিয়া লৈ আনিম তেতিয়া তোমালোকক ধুনীয়াকৈ বুজাই ক'ম যে প্ৰেফাৰেঞ্চ নাম্বাৰ কেনেকৈ দিবা বা কি চাই তোমালোকে প্ৰেফাৰেঞ্চ নাম্বাৰটো দিলে তোমালোকৰ এডমিশ্যনটো কনফাৰ্ম হোৱাৰ চান্সেছটো বেছি হ'ব তাৰপিছত যদি তোমালোকে ছিট পোৱা কোনোবা এখন ITIত তোমালোকে এডমিশ্যন ল'ব লাগিব তাত যদি এডমিশ্যন নোলোৱা অৰ্থাৎ তোমাক যদি কোনোবা এখন ইনষ্টিটিউটে ছিট দিছে এডমিশ্যনটো ল'ব লাগিব নহ'লে কিন্তু সময়সীমা যদি পাৰ হৈ যায় তাৰপিছত তোমালোকৰ এডমিশ্যন নহ'বও পাৰে বা তোমালোকৰ যি এডমিশ্যন হয় সেইটো কেঞ্চেলো কৰি দিয়া যাব পাৰে সেয়েহে যোগাযোগ ৰাখিবা মই এই চেনেলত আপডেটবিলাক দি থাকিম সময়ে সময়ে চেনেলত ছাবস্ক্ৰাইব বাটনৰ লগত যি বেল আইকন আছে সেইটো দবাই থবা তেতিয়াহে মই যেতিয়া ভিডিঅ' দিওঁ তোমালোকে পাই থাকিবা আৰু পাছ কৰাৰ পিছত তোমালোকে যদি NCVT বা SCVT যোনটোতেই নকৰা কিয় নিজৰ ট্ৰেডছৰ পৰা চাৰ্টিফিকেট পাবা NCVT ট্ৰেডছত কৰাসকলে NCVT চাৰ্টিফিকেট পাবা আৰু SCVT কৰাসকলে SCVT চাৰ্টিফিকেট পাবা ইয়াৰ উপৰিও যদি তোমালোকৰ কিবা ডাউট আছে আমাক কমেণ্ট ছেকশ্যনত সুধি দিবা ডেফিনেটলি আমি তোমালোকক নেক্সট ভিডিঅ'ত ডিটেইলছকৈ কোৰ্চৰ বিষয়ে বুজাই ক'ম পৰৱৰ্তী ভিডিঅ'ত মই লৈ আনিম যে তোমালোকে কেনেকৈ অনলাইনত আবেদন কৰিবা নিজৰ মোবাইলৰ পৰাই এইটো ভিডিঅ'ত ইমানেই ধন্যবাদ জয় অসম